মানে থিয়েটাৰ ভ্ৰাম্যমানত মই আছিলোঁ প্ৰায় 12 বছৰমান। হয় হয়। নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু মই আজি উপস্থিত হৈছোঁ সেই এখন নতুন গাহৰি ফাৰ্মত। আৰু এই ফাৰ্মখন নতুনকৈ খুলিছেহে, বেছি দিন হোৱা নাই। আৰু তেওঁ গাহৰি ফাৰ্মৰ লগতে বহুত ধৰণৰ হাঁহো পুহিছে আৰু এটা ফিচাৰীও মানে তেখেতে মেইনটেইন কৰি আছে। কি কি পুহিছে আৰু কিমান টকাৰে তেওঁ এই ফাৰ্মখন আৰম্ভ কৰিছিলে আৰু আজি তেওঁ কিমান দিন হ'ল আৰু এইকেইদিনত তেখেতে কেনেদৰে এই দানাৰ কষ্টিং কেনেদৰে মেইনটেইন কৰি আছে সকলোখিনি জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে এজন নতুন পালক হয় বা নতুন এখন ফাৰ্ম খুলিম বুলি ভাবিছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাওক। যদি ভাল পায় তেনেহ'লে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেখেতলোকেও এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও কিবা অলপ উপকৃত হয়। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এখন ফাৰ্ম খুলিলে যে টকাৰহে প্ৰয়োজন সেইটো নহয়, টকাৰ লগতে আপোনাৰ একাগ্ৰতা আৰু আপোনাৰ দৃঢ়তা ইয়াতে থাকিব লাগিব। তেতিয়াহে আপোনালোকে এখন ফাৰ্ম ধুনীয়াকৈ আপোনালোকে মেইনটেইন কৰিব পাৰিব। আৰু মই আজি আপোনালোকক দেখাম যে এই দাদাজনে বা কেনেদৰে ইমানখিনি পথাৰৰ মাজত আহি কেনেদৰে এইখন পালন কৰি আছে ফাৰ্মখন, সকলোখিনি দেখাই আছোঁ। আৰু ইয়াতে এটা মন কৰিবলগীয়া কথা দেখাই দিছোঁ, যি হৰ ঘৰ তিৰংগা মোদীৰ যি নিৰ্দেশ আছিলে বা মোদীয়ে যি পালন কৰিব দিছিলে ৭৫তম যি আমাৰ স্বাধীনতা দিৱস, তাৰ এতিয়া তেখেতলোকেও ইয়াতে এই ফাৰ্মখনতে হৰ ঘৰ তিৰংগা বুলি এখন তিৰংগা ধুনীয়াকৈ ইয়াতে আলাই দিছে। আৰু আপোনালোকে চাওক, আমাৰ যি জাতীয় সন্মান হয় তাক আলাই ৰাখিছে ইয়াতে, মানে ধুনীয়াকৈ উত্তোলন কৰি ৰাখিছে। আৰু এতিয়া আমি ভিতৰলৈ যাম। দাদাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। হয়, নমস্কাৰ। দাদাৰ পৰিচয়টো ক'ব। মোৰ নাম শ্ৰী হেমন্ত কুমাৰ নাথ। হয়। মোৰ ঘৰ আপোনাৰ অলপ আগতে এখন ঘুমতি গাঁও বুলি কয়। হয়। আৰু আপোনাৰ ফাৰ্মখন এতিয়া ক'ত অৱস্থিত? মোৰ ফাৰ্মখন আপোনাৰ ঘুমতি গাঁও আৰু ঘুমৰগুৰিৰ মাজতে। হয়। আৰু যিহেতু আপুনি এখন দেখিছোঁ আমি নতুনকৈ ফাৰ্মখন খুলিছে, আৰু ফাৰ্মখন খোলা আপোনাৰ এতিয়া কিমান দিন হ'ল? মোৰ ফাৰ্মখন খোলা আপোনাৰ প্ৰায় জানুৱাৰী আপোনাৰ ১৭ তাৰিখমানৰ পৰা মই আৰম্ভ কৰিছোঁ। জানুৱাৰী? হয়। এতিয়া আপোনাৰ দেখিছোঁ ইয়াতে বাঁহৰে আপুনি বনাইছে, তলত পকা কনষ্ট্ৰাকশ্যন দিছে। হয়। আৰু এতিয়া টোটেল আপোনাৰ কেইটা কেবিন বনাইছে ইয়াতে? এতিয়া আপোনাৰ এতিয়া দুটা বনাইছোঁ। দুটা বনাইছে? হয় হয়। আৰু এই দুটা বনাওঁতে আপোনাৰ টকা কিমানমান খৰচ হৈছে? দুটা বনাওঁতে আপোনাৰ মিনিমাম লেবাৰ চেবাৰ মিলাই আপোনাৰ গোটেই মেটেল চেটেল সহ, হয়, যিহেতু তলটো পকা কৰা গৈছে ন, গতিকে আপোনাৰ মিনিমাম ৫০-৫৫ হাজাৰমান টকা গৈছে, বাঁহৰ পৰা ধৰি আৰু গোটেইবিলাক কিনি মেলি মানে ৫০,০০০মান টকা? নাই, বাঁহটো মোৰ নিজৰ, বাঁহটো নিজৰ। হয় হয়। মানে বাকীখিনি আৰু লেবাৰ খৰচ মিলাই আপোনাৰ কিমান ৫০,০০০মান টকা খৰচ? ৫০,০০০ টকা গৈছে। আমি ইয়াত দুইজন বন্ধুৱে প্ৰায় কৰি আছোঁ কামখিনি। হয় হয়। আপোনাৰ মানে কি ইয়াতে মানে দুজনে কৰিছে নেকি? দুইজনে মিলি কৰি। আৰু ইয়াৰ লগতে আপুনি ধৰি লওক হাঁহো ৰাখিছে? হাঁহ ৰাখিছোঁ। হাঁহ কিমানমান আছে এতিয়া আপোনাৰ তাত? হাঁহ প্ৰায় আমাৰ ৭০টামান হাঁহ আছে নেকি? ৭০টামান আছে। হয়। আৰু ফাৰ্ষ্ট আপুনি যদি এখন খুলিছিলে আপোনাৰ কিমান টকা ইনভেষ্ট কৰিছিলে ইয়াত? টোটেল আপোনাৰ ফিচাৰী বনোৱাৰ পৰা ধৰি এতিয়া বৰ্তমানলৈকে প্ৰায় ১.৫ লাখমান টকা গৈছে। ১.৫ লাখমান টকা গৈছে। আৰু এতিয়া বৰ্তমান ইহঁতক কি দানা দিছে এইটো? এইটো আপোনাৰ কচু আছে। হয়। তাতে অমিতা চমিতা কাটি দিওঁ। হয়। আৰু এইটো আমাৰ মানে মদৰ জুগুলি বুলি কয় যে পায় কেতিয়াবা গাহৰিবিলাক, বা উন্নত খাদ্য বুলি কয়। সেইকাৰণে সেইবিলাক আমি মিক্স কৰি পেলাই বনাই দিছোঁ। অমিতা আছে, ৰাইচ পুলিচ আছে। ৰাইচ পুলিচ আছে ন? তাৰপিছত চাপৰ আছে, কচু আছে, এনেকুৱা। আৰু চাউলো দিছে নেকি? হয়, চাউলো আছে। চাউলো দিছে ন? আৰু এতিয়া আপোনাৰ ইয়াত টোটেল কেইটা গাহৰি ৰাখিছে আপুনি? এইটোৰ ৰুমত আপোনাৰ ৩টা আছে। হয়। ইফালে 2টা আছে। মানে 5টা ৰাখিছে? 5টা কেইটা মতা কেইটা মাইকী আছে? 5টা সিফালে থকা হ'ল আপুনি চাওকচোন, ইফালে আহক। এইফালে থকা হ'ল মানে এই হ'ল নেপালী বিট, ইহঁতক খাচী কৰি ৰাখিছোঁ। ঘুংগুৰু নেকি? অঁ, ঘুংগুৰু।
খাচী কৰি ৰাখিছে নেকি? হয়। আৰু মানে আপোনাৰ ইয়াত আপোনাৰ এটা দুটা ইয়কচাৰ, এই বগাটো মতা সেইটো চাৰ্ভিচৰ কাৰণে ৰাখিছোঁ। এইজনী মাইকী আৰু এইজনী মাইকী। বৰ কোনটো হয়? বৰ সেইটো ইয়কচাৰ। আৰু এই গাহৰিকেইটা আপুনি ক'ৰ পৰা আনিছিলে? এইটো গাহৰি মোৰ আপোনাৰ গুৰেশ্বৰৰ পৰা আনিছোঁ। মঙলদৈ দিছোঁ। মঙলদৈৰ পৰা আনিছে? অঁ, মঙলদৈৰ পৰা আনিছোঁ। আনোতে আপুনি কিমান টকা খৰচ হৈছে? আনোতে বেপাৰীয়ে নিজে দি গৈছে, মই অৰ্ডাৰ কৰিছোঁ। 5টা টোটেল 24,000 টকা গৈছে। 5টা। আৰু আপুনি এতিয়া টোটেল গাহৰি ৰাখিছে 5টা। 5টাৰে আপুনি বনাইছে 2টা খাচী। 2টা খাচী বনাইছে। আৰু খাচীকেইটা কি দানা হৈ আছে এতিয়া বৰ্তমান? একে দানা। একে দানা হৈ আছে। তাৰ বাহিৰে যিটো আপুনি ফিচাৰী বনাইছে, এই ফিচাৰীটোত আপুনি কি মাছ এৰি দিছেনে নাই? এইটো মাছ এৰি দিছোঁ, প্ৰায় 5,000-6,000 মাছ আছে। আৰু আপুনি হাঁহবিলাকক কি খুৱাই এতিয়া? হাঁহবিলাকক সেই একে দানাই আপোনাৰ চিৰা ভুচি থাকে আৰু ভাতো এনেকৈ বনাই দিওঁ। আৰু ধৰি লওক যদি এতিয়া নতুন ফাৰ্মাৰ এজনে এখন ফাৰ্ম খুলিম বুলি ভাবে, তেনেহ'লে কিমান কম ইনভেষ্টত এখন ফাৰ্ম খুলিব পাৰে? মিনিমাম আপোনাৰ যদি মই যিখিনি কৰিছোঁ ঠিক তেনেদৰে যদি কৰে, তেখেতেও মানে কি হাঁহ মুৰ্গী এইবিলাক মিলাই পেলাই প্ৰায় 1 লাখ মান টকাত কৰিব পাৰে। সৰুকৈ কৰোঁ বুলি ক'লে 1 লাখ মান টকা লাগে। সৰুকৈ কৰোঁ বুলি আৰু ক'লে। ইয়াৰ লগতে আপুনি ধৰি লওক বীজাণুনাশক যিটো ধৰি লওক চাফ চিকুণতাৰ কাৰণে আপুনি কি ব্যৱহাৰ কৰিছে? এতিয়া আপোনাৰ হেৰি আছে, মেডিচিন আছে, ফেনাইল আছে, আৰু আপোনাৰ কিবা টেট্ৰাচাইক্লিন বুলি কোৱা এটা বস্তু আছে। এইবিলাক আপোনাৰ বীজাণুনাশকে হয়। ফাৰ্মাচীত গ'লে আমি সুধোঁ আৰু সুধি মানে বস্তুখিনি দি দিয়ে, আৰু যেনেকৈ ইউজ কৰিব লাগে আমি তেনেকৈ ইউজ কৰি দিওঁ। আৰু এই ফাৰ্মখনৰ পৰাতো আপুনি এতিয়ালৈ একো লাভ নাই, এতিয়ালৈকে লাভ হোৱা নাই। বৰ্তমান আমি মানে ইনভেষ্ট কৰিছোঁহে। লাভটো বৰ্তমান আশা কৰা নাই। আপোনাৰ 1.5-2 বছৰ লাগিব হয়তো। তাৰপিছত আৰু এই পোৱালি প্ৰডাকশ্যন হোৱাৰ পিছতহে আৰু ইয়াৰ বাহিৰে আপুনি লোকেল মুৰ্গী? লোকেল মুৰ্গী আছে। লোকেল মুৰ্গী কিমানমান আছে? লোকেল মুৰ্গী আপোনাৰ পোৱালিসহ আছে 20টামান আছে। 20টামান আছে? বেছি নাই আৰু। আৰু এই ফাৰ্মখনৰ মানে কি আপোনাৰ নেক্সট মানে প্লেনিং কি হ'ব এই ফাৰ্মখনৰ পিছত? এই ফাৰ্মখনৰ পিছত মানে মই ভাবিছোঁ, আমি দুয়ো এটাই প্লেন কৰিছোঁ যে প্ৰডাকশ্যন কৰিম পোৱালি। প্ৰডাকশ্যন কৰি ইফালে লাহে লাহে ঘৰ পাৰিলে বহাই লৈ যাম। কিন্তু প্ৰডাকশ্যনৰ কাৰণে বস্তুটো কৰিছোঁ আৰু। যিহেতু আপোনাৰ পথাৰৰ মাজত হয়, যিহেতু বানপানী হৈছিলে, বানপানীৰ সময়ত আপুনি কেনেকৈ ৰাখিছিলে? বানপানীৰ সময়ত আপোনাৰ পানীটো ইমানেই হৈ গৈছে, ইমানখিনিলৈকে। তাৰপিছত তেতিয়া গাহৰিকেইটাক আপোনাৰ টক্টা দি পেলাই টক্টাৰ ওপৰত ৰাখিছিলোঁ। এই দানা বাচনটো মানে ভিজা নাছিলে, মানে বুৰ যোৱা নাছিলে। এই দানাটো সমান, এই ৱালটো সমানে পানী হৈছিলে। তাতে সেইফালে টক্টা দি পেলাই এনেকৈ পোৱালি ৰাখিছিলোঁ। তাত মানে কি ইয়াতে মানে টক্টা পাৰি মানে আপুনি ইয়াতে ৰাখিছে আৰু বেলেগলৈ লৈ যাম। আৰু এতিয়া আপুনি ফাৰ্মখনত আপোনালোকে 2জন ইয়াতে থাকে নেকি? 2জন ৰাতি ইয়াতে থাকে। একো প্ৰব্লেম নহয়? প্ৰব্লেম নাই। আৰু আপোনালোকৰ সমাজৰ পৰা কিবা মানে তেনেকুৱা কিবা কৈছে নেকি যে আপুনি গাহৰি ফাৰ্ম খোলাৰ কাৰণে? নাই। বাধা কিবা কৰিছে নেকি? নাই। আপোনালোকৰ সমাজত একো কোৱা নাই? আপুনি কিয় ভাবি ল'লে যে এখন গাহৰি ফাৰ্ম বা এনেকুৱা ফাৰ্ম এখন খুলিলে মোৰ লাভ হ'ব বা মই ভৱিষ্যতে কিবা এটা কৰিব পাৰিম? চাওক, মানে ক'বলগীয়া হ'লে মই অলপ আগৰ পৰা ক'ব লাগিব। মোৰ মানে এটা টেণ্ট হাউচো আছে, আৰু মানে থিয়েটাৰ ভ্ৰাম্যমানত মই আছিলোঁ প্ৰায় 12 বছৰমান। তো তেতিয়াই মোৰ প্লেনিং আছিলে যে মই বিজনেছ লাইনটো বৰ বেছি ভাল পাওঁ। থিয়েটাৰত ঘূৰি কিছুমান পইচা এনেকৈ ৰাখিলোঁ। ৰাখি কৰি 2জন বন্ধুৱে আলোচনা কৰিলোঁ এদিন, আৰু তেনেকেই আৰু ব্যৱসায় মানে পচন্দ আৰু যে ফাৰ্ম এখন খুলিম, বা যেনে মোৰ আশা আছিলে তাত টেণ্ট হাউচ মই খুলিম। সেইটো বৰ্তমান চলিয়ে আছে। তো এনেকৈ আগবাঢ়ি গৈ আছোঁ, কি হয়। এতিয়া মানে টেণ্ট হাউচটো আপুনি একেলগে চলাই আছে? মই একেলগে চলাই আছোঁ। ইয়াৰ আগতে আপুনি টেণ্ট হাউচত মানে টেণ্ট হাউচ আছিলে? টেণ্ট হাউচৰ আগত মই ভ্ৰাম্যমান থিয়েটাৰত আছিলোঁ, 12 বছৰ আছিলে এজ এ মিউজিচিয়ান হিচাপে। কি ভ্ৰাম্যমানত আছিলে আপুনি? মই আপোনাৰ প্ৰথম ৰূপৰাজত আছিলোঁ, তাৰপিছত চিত্ৰলেখা, কহিনুৰ, এনেকৈ লাষ্ট মানে মই থিয়েটাৰৰ পৰা অহা আপোনাৰ 5 বছৰমান হ'ল। কিয় বাদ দিলে থিয়েটাৰ? থিয়েটাৰ মোৰ মানে ঘৰুৱা পৰিস্থিতিৰ কাৰণেও এটা হয়, মানে মা দেউতা অকলে থাকে। তাৰপিছত আপোনাৰ আৰু হেৰি হ'ল, কৰোণা হ'ল যেতিয়া থিয়েটাৰটো আপোনালোকে মাৰ খালে ন, সেইকাৰণে মানে বাদেই দিলোঁ আৰু। এতিয়াও বিচাৰি থাকে, হয়তো কেতিয়াবা মন গ'লে যাম আকৌ।
ঠিক আছে মানে সেইটো কাৰণে আপুনি ভাবিলে যে এখন ফাৰ্ম খুলিলে ভাল হ'ব সেইটো কাৰণে আপুনি দুইজন মিলাই মানে এখন ফাৰ্ম খুলি লৈছে হয় হয় ঠিক আছে বাৰু দাদা ধন্যবাদ জনালোঁ আজিলৈ আপোনালোকে এইখিনি কথা কোৱাৰ বাবে দৰ্শকসকলেও যাতে ইয়াৰ পৰা কিবা এটা মটিভেট হয় আপুনি যেনেকৈ বেলেগ কামৰ পৰা আহি এতিয়া ফাৰ্ম এখনত গুৰুত্ব দিছে নতুন প্ৰজন্মক আগুৱাই নিয়াত আপোনালোকে সহায় কৰিব আৰু আজিৰ ভিডিঅ'টো আপোনালোকক জনালোঁ যে দুজন বন্ধু লগ লাগি কেনেদৰে এই ফাৰ্মখন মেইনটেইন কৰিছে আৰু এই ফাৰ্মখন তেখেতলোকে কেনেদৰে স্বাৱলম্বীৰ দিশত আগবাঢ়িব চেষ্টা কৰিছে আপোনালোকক দেখালোঁ আৰু আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও মটিভেট হ'ব পাৰিব যে দুজন বন্ধু লগ লাগিও এনেকুৱা এখন ফাৰ্ম খুলিছে যিখন ফাৰ্মত তেখেতলোকে ভৱিষ্যত পৰিকল্পনা কৰি এখন ফাৰ্ম খুলিছে যাতে ভৱিষ্যতে তেখেতলোকে আগুৱাই যাব পাৰে আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ তেতিয়ালৈ বাই বাই